Hello guys, welcome to Confuse Solve channel. So guys, আজি আমি লৈ আহিছো কারেক্ট অ্যান্সার সেকেন্ড যেটো ভিডিও সেই সেকেন্ড ভিডিও পার্ট নাম্বার 2 ইয়াৰ আগত আমি পার্ট নাম্বার 1 2 আপলোড কৰিছিলো সেইটো পার্ট নাম্বার 1 ভিডিওটো যদি আপোনালোকে চাব বিচাৰে তেনেহলে ওপৰত যেটো আই বটন আছে আই আইকন যেটো আছে তাত ক্লিক কৰি চাব পাৰিব আৰু নহলে ডেসক্ৰিপচনত মই লিংক দি দিম তাৰ পৰাও আপোনালোকে ৰিডাইৰেক্ট কৰিব পাৰিব So guys, আজি আমি কারেক্ট অ্যান্সার বেশি প্রশ্ন লৈ অহা নাই মাত্ৰ 10টা প্ৰশ্ন লৈ আহিছো আৰু 10টা প্ৰশ্ন প্ৰায় 8 মিনিটৰ ভিতৰতে শেষ কৰিম ভিডিওটো ইমান দীঘলীয়া নহয় সো গাইস ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব যদি ভিডিওটো চাই যদি আপোনাৰ কিবা লাভ হয় অথবা আপুনি যদি বুজি পায় তেনেহলে ভিডিওটোক এটা লাইক কৰিব পাৰে আৰু সাবস্ক্রাইব কৰি কাষৰ যেটো বেল আইকন আছে সেই বেল আইকনটো প্ৰেছ কৰি দিব যাতে আমাৰ নতুন নতুন ভিডিও বিলাকৰ নোটিফিকেশন আপুনি সবাতোকৈ আগত পায় সো গাইস বলক ভিডিওটো আৰম্ভ কৰো মই প্ৰথমতে ইয়াত লিখি লৈছো প্ৰ্যাকটিস কারেক্ট টেন্স get pdf from description যদি আপোনালোকে pdf ফাইল যেটো আছে pdf ফাইল যদি আপোনালোকে ডাউনলোড কৰিব বিচাৰে তেনেহলে ডেসক্ৰিপচনত লিংক দি দিম তাৰ পৰা আপোনালোকে গৈ PDF ফাইলটো ডাউনলোড কৰিব পাৰিব সো গাইস ব্লগ এটা কৈ চাও কি প্ৰশ্নবিলাক লৈছো আজি মই প্ৰথমতে লৈছো এক নম্বৰ প্ৰশ্ন he usually go to bed at 10 pm তেওঁ প্ৰায় ৰাতি 10 বজাত বিছনালৈ যায় অথবা শুবলৈ যায় So guys, ইয়াত আপোনালোকে নিশ্চয় অৱগত হৈছে যে ইউজুৱেলি শব্দটো আছে আৰু ইউজুৱেলি শব্দটো থাকিলে ব্ৰেকেটৰ যেটো ভাৰ্ব দিয়া থাকে সেই ভাৰ্বটো আমি লিখিব লাগে প্ৰেজেন্ট ইনডেফিনিট টেন্সত আৰু ব্ৰেকেটত ইয়াত দিয়া আছে গো ভাৰ্বটো প্ৰেজেন্ট ইনডেফিনিট টেন্সত লিখিবৰ কাৰণে আমি কি কৰিব লাগিব সাবজেক্টটো চাই ভাৰ্বটোৰ লগত এছ বাই এছ লগ লাগিব ইয়াৰ সাবজেক্ট হল থাৰ্ড পাৰসন আৰু সিঙ্গুলার নাম্বার সাবজেক্টটো যদি থার্ড পারসন আৰু সিঙ্গুলার নাম্বার হয় তেতিয়াহে ভার্বটোৰ লগত s বা es লগ লাগিব প্ৰেজেন্ট ইনডেফিনিট টেন্সত ইয়াৰ সাবজেক্টটো হি আছে হি যেটো শব্দ আছে এটো থার্ড পারসন হয় আৰু সিঙ্গুলার নাম্বারও হয় সেইকাৰণে এই গো ভার্বটোৰ লগত es যোগ দিছো ইয়াত es যোগ হৈছে s যোগ হোৱা নাই কাৰণ গো যেটো ভার্ব আছে এই গো ভার্বটোৰ লাষ্টত o আছে o থাকিলে আপোনালোকে নিশ্চয় জানে es যোগ হয় es যোগ হয় So guys, itu hasil ek number প্ৰশ্ন এতিয়া আমি 2 নম্বৰ প্ৰশ্ন চাও কি দিয়া আছে 2 নম্বৰ প্ৰশ্নত কি দিয়া আছে ইয়াত দিয়া আছে the old man died only an hour ago বুঢ়া মানুহজনে মাত্ৰ 1 ঘণ্টা আগতে মৰিছে বা বুঢ়া মানুহজনে মাত্ৰ 1 ঘণ্টা আগতে মৰিছিল এতিয়া ইয়াত আপোনালোকে চাব পাৰিছে ago শব্দটো আছে ago শব্দটো থাকিলে আপোনালোকে জানে বাক্যটো past indefinite tenseত লিখিব লাগে অথবা ভাৰ্বটো যেটো আছে die সেই dieটো past tense লিখিলে হৈ গল die ভাৰ্বটো past tense লিখিবৰ কাৰণে কেৱল d এটা লগাই দিলে হল died the old man died only an hour ago so guys এটো আছিল 2 নম্বৰ এতিয়া চাও আমি 3 নম্বৰত কি দিয়া আছে এতিয়া আছে I already posted a letter মই এইমাত্ৰই লেটাৰখন পোষ্ট কৰিলো ইয়াত আপোনালোকে চাব পাৰিছে অলৰেডি আছে অলৰেডি থাকিলে কি টেন্সত লিখিব লাগে অলৰেডি থাকিলে প্ৰেজেন্ট পাৰফেক্ট টেন্সত লিখিব লাগে আৰু প্ৰেজেন্ট পাৰফেক্ট টেন্সত আমি কেনেকৈ লিখিম সাবজেক্টৰ পিছত হ্যাভ বা হ্যাজ দিব লাগে ইয়াৰ সাবজেক্ট হল আইৰ লগত হ্যাভ মিলিব হ্যাভ দিলু তাৰ পিছত যেটো ভাৰ্ব আছে সেই ভাৰ্বটো 3 নম্বৰ ওপৰত লিখিব লাগে ভাৰ্বটো হল পোষ্টৰ 3 নম্বৰ ওপৰটো হল পোষ্টেড অথবা ed লগ লাগি যাব এটো হৈ যাব ইয়াৰ answer so I have already posted a letter এতিয়া চাও 4 নম্বৰটোত কি দিয়া আছে 4 নম্বৰ 3 নম্বৰটো আলোচনা কৰিলো 4 নম্বৰটো দিয়া আছে he went home after he finished the work মানে ইয়াত কৈছে তেওঁ ঘৰলৈ উভতি আহিছিল বা ঘৰলৈ উভতি গৈছিল ঘূৰি গৈছিল after পিছত he finished the work মানে তেওঁ কামটো কৰাৰ পিছতহে ঘৰলৈ ঘূৰি গৈছিল ইয়াত আপোনালোকে চাব পাৰিছে আফটাৰ শব্দটো আছে আফটাৰ শব্দটো থাকিলে যেটো ব্ৰেকেটত দিয়া ভাৰ্ব থাকে
আফটাৰ শব্দটো থাকিলে সেই বাক্যটো দুটা ভাব থাকিব এটা ভাব থাকিব পাষ্ট ইনডেফিনিট টেন্সত আৰু এটা ভাব থাকিব পাষ্ট পাৰফেক্ট টেন্সত এতিয়া আপোনালোকে চাব লাগিব যে পাষ্ট ইনডেফিনিটৰটো শুদ্ধকৈ দিয়া আছে নে পাষ্ট পাৰফেক্টৰটো শুদ্ধকৈ দিয়া আছে ইয়াত আমি চালো when দিয়া আছে এইটো ইয়াত আপোনালোকে লক্ষ্য কৰিলে চাব পাৰিব he went মানে পাষ্ট ইনডেফিনিট টেন্সৰ যেটো ভাৰ্ব হ'ব সেইটো শুদ্ধকৈ দিয়া আছে অথবা ভুলকৈ দিয়াটো আমি পাষ্ট পাৰফেক্ট টেন্সত লিখিব লাগিব এটা পাষ্ট পাৰফেক্ট টেন্সত লিখি দিম ইয়াত পাষ্ট পাৰফেক্ট টেন্সত কি হয় সাবজেক্টৰ পিছত হেড শব্দটো আহি যায় হেড সাবজেক্টৰ পিছত হেড আৰু ভাৰ্ব যেটো আছে তাত 3 নম্বৰ ৰূপ ভাৰ্বটো হল ফিনিশ তাত 3 নম্বৰ ৰূপটো হ'ব ed লগাই দিলে হ'ল finished অথবা ইয়াৰ সম্পূৰ্ণ বাক্যটো হ'ব he went home after he had finished the work so guys এতিয়া চাও 5 নম্বৰটোত কি দিয়া আছে I work ব্ৰেকেটৰ ভিতৰত আছে work I work in the garden while he came ইয়াত আপোনালোকে চাব পাৰিছে while শব্দটো আছে while শব্দটো থাকিলে আমি কি কৰিব লাগে এটা ভাৰ্ব past tenseত থাকিব আৰু এটা ভাৰ্ব past continuous tenseত থাকিব এতিয়া আপোনালোকে যদি লক্ষ্য কৰে past indefinite tenseৰ ভাৰ্বটো ইয়াত শুদ্ধকৈ দিয়া আছে অথবা ব্ৰেকেটত দিয়া ভাৰ্বটো past continuous tenseত লিখিব লাগিব আৰু past continuous tenseত কি কৰা হয় past continuous tenseত সাবজেক্টৰ পিছত was বা were লিখা হয় আৰু ভাৰ্বৰ লগত ing লগাই দিয়া হয় সাবজেক্টটো হল I এই I ৰ লগতটো was মিলিব সেইকাৰণে আমি was লিখিছো আৰু work যেটো ভাৰ্ব আছিল তাৰ লগত ing লগাই দিলো working হৈ গল I was working in the garden while he came so guys এতিয়া আমি 7 নম্বৰটো 6 নম্বৰটো চাও কি দিয়া আছে 6 নম্বৰটো দিয়া আছে if you had gone there you meet him ইয়াত দিয়া আছে if you had gone there you meet him মানে meet ভাৰ্বটো ব্ৰেকেটৰ ভিতৰত দিয়া আছে এতিয়া এইটো হল এটা কন্ডিশনাল সেন্টেন্স আপোনালোকে জানে কন্ডিশন তিনি প্ৰকাৰৰ হয় আৰু কাৰেক্ট আনসাৰ সকলোবিলাক প্ৰশ্ন যদি কৰিব বিচাৰিছে আপুনি তেনেহলে কন্ডিশনাল সেন্টেন্সটো জানিবই লাগিব অথবা কন্ডিশন যেটো আছে কন্ডিশন কেনেকৈ শিকোৱা হয় সেইবিলাক জানিবই লাগিব কেনেকৈ কন্ডিশনাল সেন্টেন্স বিলাক থাকে তেনেকুৱা জানিবই লাগিব আৰু যদি আপোনালোকে যদি নাজানে তেনেহলে চিন্তা কৰিবলগীয়া একো নাই যদি আপোনালোকে কমেন্টত যদি মেছেজ কৰি দিয়ে অথবা কমেন্টত যদি লিখি দিয়ে অথবা কমেন্ট যদি করেন তেনেহলে আপোনালোকৰ কাৰণে মই অতি শীঘ্ৰে ভিডিও এটা লৈ আহিম কন্ডিশনৰ ওপৰত সো কন্ডিশনাল সেন্টেন্স হয় এইটো এই কন্ডিশনাল সেন্টেন্সটো চাব আপোনালোকে ইফ ক্লজ এটা থাকে আৰু এটা থাকে মেন ক্লজ অথবা ইফ থকা যেটো ক্লজ থাকিব সেইটো হ'ব ইফ ক্লজ আৰু যেটো ইফ নথকা ক্লজ হ'ব সেইটো হ'ব মেন ক্লজ ইয়াত আপোনালোকে চাব পাৰিছে ইফ ক্লজটো শুদ্ধকৈ দিয়া আছে আৰু মেন ক্লজটো ভুলকৈ দিয়া আছে এতিয়া আমি চাম যেটো শুদ্ধকৈ দিয়া ইফ ক্লজ আছে ইফ ক্লজটোত কেনেকুৱা আছে হেড গান আছে ইফ ক্লজটোত হেড গান থাকিলে if clause যদি head গান অথবা past if clause যেটো থাকে সেইটো যদি past perfect tenseত থাকে তেনেহলে main clause টো সাবজেক্টৰ পিছত would আৰু সাবজেক্টৰ পিছত would অথবা মডেল ভাব এটা লিখিব লাগে আৰু তাৰ পিছত এই যেটো বাক্য আছে বাক্যটো past perfect tenseত লিখিব লাগে present perfect tenseত লিখিব লাগে সো আশা কৰো বুজি পাইছে মই আকৌ কৈছো যদি if clause টো শুদ্ধকৈ দিয়া থাকে আৰু if clause টো যদি present past perfect tenseত থাকে তেনেহলে main clause টো সাবজেক্টৰ পিছত এটা মডেল ভাব অথবা would ভাৰ্বটো লিখিব লাগে আৰু যেটো বাক্য থাকিব সেই বাক্যটো present perfect tenseত চেঞ্জ কৰিব লাগে present perfect tenseত কি হয় সাবজেক্টৰ পিছত have বা has হয় ইয়াত সাবজেক্ট হল you ৰ পিছত have হ'ব সেইকাৰণে have দিলো কেতিয়াবা you would have আৰু ভাৰ্বটো 3 নম্বৰ ওপৰত লিখিব লাগে 3 নম্বৰ ওপৰত লিখিলো তাৰ পিছত him আছে him সো গাইস আশা কৰো বুজি পাইছে একচুয়ালি এই বাক্যটো বুজিবৰ কাৰণে কন্ডিশনাল বিলাক জানিবই লাগিব কন্ডিশনাল যদি জানে যিবিলাক জানে সেইবিলাক সাগে বুজি পাইছে নিশ্চয় আৰু যিসকল নাজানে সেইসকলে কমেন্ট কৰিব লাগে কমেন্ট কৰিলে আপোনালোকলৈ অতি শীঘ্ৰে আমি ভিডিও এটা লৈ আহিম সো এতিয়া এই বাক্যটো হ'ব if you had gone there you would have met him তাৰ পিছত 7 নম্বৰটো চাও 7 নম্বৰটোত কি দিয়া আছে 7 নম্বৰটোত দিয়া আছে we live in this town for 2 years ইয়াত আপোনালোকে চাব পাৰিছে 4 আছে আৰু আপোনালোকে জানে 4 আৰু 2 যদি থাকে সেই বাক্যটো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত লিখিব লাগে অথবা এইটো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত লিখিব লাগিব প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত কি হয় সাবজেক্টৰ পিছত has been বা have been আৰু ভাৰ্বৰ লগত ing লগ লাগি যায় এতিয়া সাবজেক্টৰ পিছত have been ইয়াত আমি বহাইছো কাৰণ সাবজেক্টটো we হয় we লগত সদায় have মিলিব কেতিয়াও has নিমিলে সেইকাৰণে we লগত have মিলিব have been দিলো যেটো ভাৰ্ব আছে live এইটো live টো
আইএনজি লগ লগাই দিলো লিভিং হৈ গ'ল আৰু মনত ৰাখিব ইয়াত এটা ধুনীয়া কথা আপোনালোকক কৈ দিওঁ যেতিয়া ভাৰ্বৰ যেতিয়া আমি আইএনজি লগ লগাই দিম ভাৰ্বত আইএনজি লগ লগাই দিয়াৰ ক্ষেত্ৰত আমি চাব লাগিব লাষ্টত যদি ই থাকে শব্দটো ভাৰ্বৰ লাষ্টত যদি ই শব্দটো ই আখৰটো যদি থাকে তেনেহলে ই আখৰটো উঠাই দি তাৰ পিছতহে আইএনজি লগ লগাই দিব লাগে যেনেকুৱা লিভ আছে লিভিং হ'ব তাৰ পিছত তেনেকুৱা কাম আছে কামিং হা যেনেকুৱা কাম যদি থাকে কাম যেনেকুৱা কি আছিল COME এতিয়া ইয়াক যদি আমি আইএনজি লগ লগাই দিওঁ তেতিয়া কামিং হ'ব অথবা ই যিটো ই আছিল ইটো উঠি যাব আৰু এনেকুৱা হ'ব কামিং COMING এনেকুৱা হ'ব আশা কৰো বুজি পাইছে এইটো বহুত ধুনীয়া এটা কথা মানে ভাৰ্বৰ লগত যদি শেষত আইএনজি লগ লগাই দিব লাগে আৰু সেই ভাৰ্বটোৰ লগত একেবাৰে শেষৰ আখৰটো যদি ই হয় তেনেহলে ইটো উঠাই দি আইএনজি লগ লগাই দিব লাগে তাৰপিছত এইটো আমি শুদ্ধ কৰি দিলো লিভ ভাৰ্ব আছিল লিভৰ লগত আইএনজি লগ লগাই দিলো আৰু ইন দিস টাউন ফৰ 2 years বাকি যেনেকুৱা আছে তেনেকুৱা বাক্যটো যদি মই এবাৰ পঢ়িবৰ কাৰণে চেষ্টা কৰো কি হ'ব এইটো হ'ব উই হেভ বিন লিভিং ইন দিস টাউন ফৰ 2 years সো আশা কৰো বুজি পাইছে এতিয়া So guys, এতিয়া আমি 8 নম্বৰ 9 নম্বৰ 10 নম্বৰ 11 নম্বৰ 12 নম্বৰ 13 নম্বৰ সৰি গাইস একচুয়ালি আজি 13টা প্ৰশ্ন আছিল মই 10টা বুলি কৈ দিছিলো 13টা প্ৰশ্ন আছিল 13টা প্ৰশ্ন আজি এই ভিডিওত আমি আলোচনা কৰিম তাৰে 7টা হৈ গ'ল আৰু 8 9 10 11 12 13 ঠিক আছে তাৰ পিছত 8 নম্বৰ প্ৰশ্নটো আছে I see him a week ago I see him a week ago ইয়াত একো নাই এগো শব্দটো আছে ভাৰ্বটো past tenseত লিখিব লাগে সেইটোই এগো শব্দ আছে ভাৰ্বটো past tenseত লিখিব লাগে ভাৰ্বটো হল see আৰু see past tense ৰূপটো হল saw I saw him a week ago তাৰপিছত 9 নম্বৰটো চাও 9 নম্বৰটোত কি দি আছে the boy sleep do not disturb him এতিয়া ইয়াত আপোনালোকে এটা কথা মনত ৰাখিব যদি কোনোবা বাক্য do not disturb বা do not cry এনেকুৱা কিবা যদি থাকে do not অথবা do not শব্দটো থাকিলে যেটো ভুলকৈ দিয়া ভাব থাকিব তাৰ আগত হেতু প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত লিখিব লাগে অথবা ইয়াত আমি লিখিম the boy is sleeping প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত কি হয় সাবজেক্টৰ পিছত is এমাৰ তিনিটা ভিতৰত যিকোনো এটা বহে আৰু ভাৰ্বৰ লগত আইএনজি লগ লাগি যায় এটা the boy আছে the boy লগত is মিলিব is দিছো আৰু যেটো ভাৰ্ব আছে ভাৰ্বৰ লগত আইএনজি লগ লগাই দিছো sleep আছে sleeping হৈ গল তাৰপিছত do not disturb him the boy is sleeping do not disturb him লৰাজন শুই আছে তাক ডিস্টার্ব নিদিবা এতিয়া চাও 10 নম্বৰটো কি দিয়া আছে 10 নম্বৰটো দিয়া আছে his father died before the doctor came ইয়াত before শব্দটো আছে ইয়াৰ আগৰ ভিডিওটো আমি আলোচনা কৰিছো যে before শব্দটো থাকিলে তাত দুটা ভাব থাকিব আৰু এটা ভাব প্ৰেজেন্ট এটা ভাব past indefinite tenseত থাকিব আৰু এটা ভাব past perfect tenseত থাকিব এতিয়া আপোনালোকে চাব লাগিব যে কোনটো ভাব শুদ্ধকৈ দিয়া আছে past indefinite টো শুদ্ধকৈ দিয়া আছে নে past perfect টো শুদ্ধকৈ দিয়া আছে আপোনালোকে চাব পাৰিব এই came এটা ভাব আৰু ইয়াত die এটা ভাব এটা came টো শুদ্ধকৈ দিয়া আছে অথবা past indefinite টো শুদ্ধকৈ দিয়া আছে যেটো ভুলকৈ দিয়া আছে কিন্তু past perfect tenseত আমি লিখিব লাগিব past perfect tenseত কি হয় সাবজেক্টৰ পিছত had শব্দটো আহে সাবজেক্ট হল his father লগত had আহিল আৰু ভাৰ্বটো 3 নম্বৰ ৰূপত লিখিব লাগে die আছে die 3 নম্বৰ ৰূপটো হ'ব died his father had died before the doctor came ৰোগীজন অহাৰ আগতে তেওঁৰ ফাদাৰ অথবা তেওঁৰ দেউতাক ঢুকাইছিল তাৰপিছত 11 নম্বৰটো চাও I work on this project for the last 2 years ইয়াতো 4 আছে আপোনালোকে চাব পাইছে 4 আছে 4 থাকিলে কি এটুক আমি last 2 years বুলি কৈছে for the last 2 years 4 থাকিলে আমি প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্সত লিখিব লাগে সেইটোই কথা এতিয়া আমি প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্সত লিখি দিম সাবজেক্টৰ পিছত have been or কি have been আৰু ভাৰ্বৰ লগত আইএনজি লগ লগাই দিলো এটো আপোনালোকে জানে সাবজেক্টৰ পিছত have been বা has been হয় আৰু ভাৰ্বৰ লগত আইএনজি লগ লাগি যায় সেইকাৰণে ইয়াত আমি লিখিছো I have been working on this project for the last 2 years ঠিক আছে এতিয়া চাও আমি 12 নম্বৰটোত কি দিয়া আছে when we went to him যেতিয়া আমি তেওঁৰ ওচৰলৈ গৈছিলো he teach his students তেওঁ ছাত্ৰ ছাত্ৰীসকলক পঢ়াই আছিল ইয়াত আপোনালোকে চাব পাইছে when শব্দটো আছে আৰু when শব্দটো থাকিলে এটা দুটা ভাব থাকিব তাত এটা ভাব থাকিব past indefinite tenseত আৰু এটা ভাব থাকিব past continuous tenseত এতিয়া আপোনালোকে চাব লাগিব যে past indefinite টো শুদ্ধকৈ দিয়া আছে নে past continuous টো শুদ্ধকৈ দিয়া আছে এতিয়া আপোনালোকে চাব পাৰিছে went দিয়া আছে অথবা past indefinite টো শুদ্ধকৈ দিয়া আছে
আৰু যেটো ব্ৰেকেটৰ ভাব আছে past continuous tense হ'ব past continuous tense কি হয় সাবজেক্টৰ পিছত is was were এই দুটা শব্দৰ ভিতৰত যিকোনো এটা শব্দ বহে আৰু ভাৰ্বৰ লগত ing লগ লাগি যায় এতে হি আছে হি লগত was মিলিব সেইকাৰণে was দিছো আৰু ভাৰ্বৰ লগত ing লগ লগাই দিছো teach আছিল teaching হৈ গল এতিয়া একেবাৰে লাষ্ট নম্বৰ যেটো কোৱেশ্চন আছে সেই কোৱেশ্চনটো এতিয়া আমি চাও সো গাইস একেবাৰে লাষ্ট নম্বৰ যেটো কোৱেশ্চন আছিল 13 নম্বৰটো একেবাৰে 13 নম্বৰ যেটো লাষ্ট আছিল সেইটো এতিয়া আমি চাও ইয়াত কি দিয়া আছে if I be you I would not do that যদি মই তোমাৰ নিচিনা হলো হেতেন তেতিয়া মই হেতু কৰা বা নকৰিলো হেতেন তেতিয়া মই হেতু নকৰিলো হেতেন এতিয়া ইয়াত আপোনালোকক আগৰ ভিডিওটো কৈছো আৰু ইয়াতো কৈ আছো যদি if I শব্দটো থাকে আৰু ব্ৰেকেটৰ ভিতৰত যদি be শব্দটো থাকে if I আৰু ব্ৰেকেটৰ ভিতৰত be শব্দটো থাকিলে একো চাব নালাগে ডাইৰেক্ট be শব্দটো where বনাই দিলে হৈ গল একেবাৰে শৰ্টকাট if I আৰু ব্ৰেকেটৰ ভিতৰত be শব্দটো থাকিলে be শব্দটো উঠাই দি তাৰ ঠাইত where বনাই দিলে হৈ গল আৰু বাকি যেনেকুৱা আছে তেনেকুৱাই হ'ব if I be you I would not do that ইয়াত আমি খুদ কইলে হ'ব if I were you I would not do that so guys আজিলৈ ইমানেই আশা কৰো ভিডিওটো বুজি পাইছে thank you for watching the video আৰু আমাৰ চেনেলৰ নতুন হলে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব so thank you for watching